কামৰূপ জিলাৰ ছয়গাঁও শিক্ষা খণ্ডৰ অধীনস্থ ব্যক্তিগত খণ্ডৰ বিদ্যালয় DK ইছলামিক মডেল স্কুলত অনুষ্ঠিত হয় প্ৰথমখন অভিভাৱক সভা। ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু অভিভাৱকৰ মাজত সুসম্পৰ্ক গঢ়ি তুলি শৈক্ষিক দিশক আৰু অধিক আগুৱাই লৈ যোৱাৰ উদ্দেশ্য আগত ৰাখি আয়োজন কৰা হয় এই সভাৰ। এই সন্দৰ্ভত বিদ্যালয় প্ৰাংগণত আজি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি চুলতান মাহমুদৰ পৌৰোহিত্যত অনুষ্ঠিত কৰে এখন অভিভাৱক সভা। এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ অধ্যক্ষ জেহেৰুল ইছলামে। সভাত মুৰব্বী অভিভাৱক ইদ্ৰিছ আলী, হাফিজ জাকিৰ হুছেইন সহ শিক্ষক ক্ৰমে নুৰ মহম্মদ আলী, তৰুণ চন্দ্ৰ কলিতা আৰু বিকাশ দাসে ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকক উদ্দেশ্যি শৈক্ষিক পৰিৱেশ, প্ৰশাসনিক দিশ আৰু আন্তঃগাঁথনিৰ ওপৰত আগবঢ়ায় গুৰুত্বপূৰ্ণ বক্তব্য। আজি 1/6/2024 চন শনিবাৰ আমাৰ DK ইছলামিক মডেল স্কুলত এখনি অভিভাৱকসকলক লৈ এখনি সাধাৰণ সভা অনুষ্ঠিত হয়। এই সাধাৰণ সভাত আমাৰ বিদ্যালয়ৰ শৈক্ষিক দিশ সম্পৰ্কে বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰা হয়। লগতে আমাৰ শিক্ষাগুৰুসকলে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলে আমাৰ শৈক্ষিক দিশ সম্পৰ্কে বিভিন্ন ধৰণৰ উপদেশমূলক বক্তব্য দাঙি ধৰে। লগতে আমাৰ তৰুণ চন্দ্ৰ কলিতা ছাৰ, বিকাশ দাস ছাৰ, নুৰ মহম্মদ ছাৰে বিভিন্ন শিতানত এখেতসকলে বিভিন্ন ধৰণৰ আলোচনা আগবঢ়ায় আৰু আমাৰ অভিভাৱকসকলেও বিভিন্ন ধৰণৰ উপদেশমূলক বহুত কথা আমালৈ আগবঢ়ায় আৰু সকলোৱে আমাৰ স্কুলৰ ওপৰত তাৰমানে সকলো অভিভাৱকে সন্তুষ্টি প্ৰকাশ কৰাৰ কাৰণে মই স্কুল পৰিচালক সঞ্চালক হিচাপে মই বহুত আজি আনন্দিত। আমাৰ শিক্ষাগুৰুসকলে অশেষ কষ্ট কৰি সিহঁতক ভালকৈ পঢ়োৱাৰ এটা আমি ফল আজি পালোঁ, সেইকাৰণে ময়ো বহুত আনন্দিত। আগন্তুক দিনত আমাৰ স্কুলৰ শৈক্ষিক পৰিৱেশ আৰু ভাল কৰাৰ কাৰণে আমি বহুত যত্নৱান লোৱাৰ পৰিকল্পনা আমি হাতত লৈছোঁ আৰু আমাৰ লগতে আমাৰ তৰুণ চন্দ্ৰ ছাৰ, বিকাশ ছাৰ, নুৰ মহম্মদ ছাৰ এখেত আমাৰ বহুত অভিজ্ঞ শিক্ষক আৰু আমাৰ বহুত অভিজ্ঞ শিক্ষক লৈ আমি যেনেকৈ পাঠদান কৰি আছোঁ, আমি সকলোৰে সহায় সহযোগিতা আৰু আমাৰ ৰাইজৰ, আমাৰ অঞ্চলৰ মুৰব্বীসকলৰ আশীৰ্বাদ আমি কামনা কৰি আগন্তুক এই বছৰত আমি আৰু ভালকৈ স্কুল পৰিচালনা কৰিম বুলি আশা ৰাখি আজিৰ সভাখন আমাৰ মাননীয় সভাৰ সভাপতি দেৱ আছিল চুলতান মাহমুদ ডাঙৰীয়াই সভাৰ শেষত সভা ভংগ দিয়ে। গৰৈমাৰীৰ পৰা আবুল কালামৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।